আজি খুব পবিত্ৰ দিন আপোনালোকে চবে জানে। আজি হ'ল বীৰ চিলাৰায়ৰ জন্মদিন। এই দিনটো কি জানে? বুদ্ধ পূৰ্ণিমা। খুব পবিত্ৰ দিন বুলি আমি ক'ব পাৰোঁ না, বুদ্ধ পূৰ্ণিমা। আৰু আজিৰ দিনটো কি? এই বড়োসকলৰ আমাৰ বাথৌ ধৰ্মৰ ইহঁতেও আজি বুদ্ধ পূৰ্ণিমা খুব পালন কৰি আছে। এই দিনটো পবিত্ৰ দিন বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াৰ লগতে কি আছে জানে? আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন। নাজানে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো জন্মদিন। আৰু আজি বীৰ চিলাৰায়ৰ জন্মদিন। আজি বড়োসকলে বাথৌ ধৰ্মৰ বহুত ঠাইত পূজা কৰি আছে বুদ্ধ পূৰ্ণিমা হিচাপে। দিনটো খুব ভাল ক'ব গ'লে না, বীৰ চিলাৰায়ৰ জন্মদিন। ইয়াৰ লগতে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন। খালি মাৰো আপনি ভাল নহয়, ভাল পাব লাগে না? আপনি তো ধন্যবাদও দিয়া নাই, দিছে? ঠিক আছে, তো ঠিক আছে। আৰু আমাৰ আজি এই বীৰ চিলাৰায়ৰ যিটো জন্মদিন, ইয়াত এই যিটো কাৰ্যসূচী কাৰ্যসূচী লৈ পেলাই যিখিনি প্ৰগ্ৰাম কৰি আহিছে, সঁচাকৈ আমি সময়মতে ইয়াত আমি উপস্থিত হ'ব পৰা নাই। তথাপিও ডিৰেক্টলি হ'লেও মই আপোনালোকৰ এই বীৰ চিলাৰায়ৰ যিটো জন্মদিন এই সভাত উপস্থিত থাকিবলৈ পাই মই খুব ভাল লাগিছে। আৰু আপোনালোকে ভাবিব নালাগে, সঁচাকৈ এই বছৰৰ আৰম্ভণি প্ৰত্যেক বছৰে আপোনালোকৰ এই বীৰ চিলাৰায় দিৱসটো BTC তৰফৰ পৰা পালন কৰা হ'ব। এইটো আপোনালোকৰ মই আজি কৈছোঁ আৰু কথা দিছোঁ। আৰু বেলেগ বেলেগ যেনেকৈ আদিবাসীসকলৰ এটা ভাল এটা দিন আছে, এনেকুৱা আমি উদযাপন কৰি যাওঁ মুঠতে। আৰু আমাৰ গোৰ্খাসকলৰো আছে। সকলো জাতি জনগোষ্ঠীৰ যিটো ডাইনামিক লিডাৰ, এই সকলৰ ওপৰত সন্মান দি পেলাই আমি কাম কৰি যাওঁ। আৰু আপোনালোকে চবে জানে, আমাৰ যিটো BTCত বহুত আমাৰ বড়োই হওক বা আদিবাসী হওক বা গোৰ্খা বা ৰাজবংশী সকলোকে সমানে সন্মান দি পেলাই আমাৰ ডাইনামিক লিডাৰ, জাতীয় লিডাৰ, জাতীয় বীৰসকলক সন্মান দি পেলাই আমি ভাল এটা প্ৰজেক্ট হৈ আছোঁ। যেনেকৈ আপোনালোকে আজি ইয়াত পাইছে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ লগতে এটা ভাল এটা প্ৰজেক্ট আমি ফাউণ্ডেশ্যন কৰিছোঁ 14 কোটি টকা, 14 কোটি 14 crore। ঠিক তেনেকুৱা ডক্টৰ ভূপেন হাজৰিকা নামতো 30 crore আমি এনেকুৱা ভাল এটা অডিটৰিয়ামখনৰ লগতে ষ্টেচু বনোৱা, এনেকুৱা আমাৰ বহুত প্ৰজেক্ট আছে। মুঠতে আমি যিমান পাৰে সকলো জাতি জনগোষ্ঠীক সমানে সন্মান দি পেলাই আমি কাম কৰি যাওঁ। আৰু আপোনালোকৰ যিটো কোচ ৰাজবংশীসকলৰ যিটো জনজাতিকৰণৰ কথা আমি জানো, আমিও আন্দোলনকাৰী হয়। এই চাউত কোনোবা জাতিয়ে নিজৰ জাতিকে জীয়াই ৰাখিবৰ কাৰণে যিটো খোৱাৰ অধিকাৰ, যিটো দাবী কৰাৰ অধিকাৰ, এইটো সকলোৰে আছে। আজি কোচ ৰাজবংশীসকলে নিজৰ জাতিক জীয়াই ৰাখিবৰ কাৰণে, কলা সংস্কৃতি গোটেই জীয়াই ৰাখিবৰ কাৰণে যিটো আন্দোলন কৰি আহিছে, যে কোচ ৰাজবংশীসকলে যদি নিজৰ জাতি, ভাষা, কালচাৰ সকলোকে যদি জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে এই জনজাতিকৰণৰ প্ৰয়োজন বুলি বহুত বছৰৰ পৰা আন্দোলন কৰি আহিছে। ইয়াত আমাৰ মানা কৰাত তোমাৰ প্ৰশ্ন থাকে নেকি?
বিপিএফ দল হিচাপেই হওক মই ব্যক্তিগত হিচাপেই হওক আমি আগৰ পৰা ছাপৰ্ট কৰি আছে আৰু ছাপৰ্ট কৰি যাওঁ স্পষ্ট কথাই আৰু কোচ ৰাজবংশীসকলেতো আমাৰ যেতিয়া নেকি বড়ো আন্দোলন হৈছিল এই সময়ত কোচ ৰাজবংশী জনগোষ্ঠীটো বড়োসকলৰ যিটো আন্দোলন সেইটোতো অবজেকশ্যন কৰি অহা নাই বাধা দি অহা নাই কোচ ৰাজবংশীসকলে ছাপৰ্টহে কৰিছে বড়ো আন্দোলনটো যে বড়োসকলৰ লগত কিবা এটা ভাল আলোচনা কৰি পেলাই মীমাংসা হওক কোচ ৰাজবংশী জাতি হিচাপে আমি বিচাৰোঁ এই ছাপৰ্টটোহে আমি পাইছোঁ কোচ ৰাজবংশী জনগোষ্ঠীয়ে কেতিয়াও আমাৰ বড়োলেণ্ড মুভমেণ্টটো অবজেকশ্যন কৰি অহা নাই ছাপৰ্ট কৰি আহিছে কোচ ৰাজবংশী জনগোষ্ঠী বা কোনোবা বেংগলী জনগোষ্ঠী বা কোনোবা গোৰ্খা জনগোষ্ঠীৰ পৰা ছাপৰ্ট পাইলেতো আমি ব্ৰিটিছে চুক্তি কৰিব পাৰিছোঁ তো এনেকুৱা এক্সপিৰিয়েঞ্চ আছে আমাৰ তো ইয়াৰ ক্ষেত্ৰত আমি বিপিএফ দল হিচাপে বা মই ব্যক্তিগত হিচাপে এইটোকে কৈ আছোঁ ময়ো নিজে আন্দোলনকাৰী আমি বুজি পাওঁ তো ইয়াৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলৰ এই অধিকাৰৰ ক্ষেত্ৰত যিটো অধিকাৰ বিচাৰি আছে এই অধিকাৰ বিচৰাৰ ক্ষেত্ৰত মানা কৰা বা অবজেকশ্যন দিয়াৰ কোনো প্ৰশ্ন নাহে অহা আপোনালোকে বুজি পাইছে না আৰু কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে আমাৰ বড়ো আন্দোলনতো বহুত সহায় আগবাঢ়িছে বহুত সহায় কৰিছে আমি কৈ পেলাই শেষ কৰিব পাৰোঁ আমাৰ এই অঞ্চলত এই জীৱন গাঁও আমি যেতিয়া আন্দোলন কৰিছিল ইহঁতে মানা কৰিছিল নেকি আমাক কিবা অবজেকশ্যন দিছিল নেকি দিয়া নাইতো আমাৰ গাঁৱৰ ওচৰত জীয়া আছে ইহঁতে মানা কৰিছিল নেকি আমিতো দেখা নাই গোটেই অসমত বা গোটেই বিটিচি অঞ্চলত কোচ ৰাজবংশী সন্মিলনী হিচাপে আমাৰ আন্দোলনটো ছাপৰ্ট কৰি আহিছে আৰু যেতিয়া নেকি ব্ৰিটিছ চুক্তি হৈছিল হ'বলৈ গৈ আছিল এই সময়ত কোচ ৰাজবংশী সন্মিলনী হিচাপে লেটাৰ অফ ছাপৰ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দিছে যে বড়োসকলৰ লগত যিটো চুক্তি কৰিবলৈ আগবাঢ়িছে ইয়াৰ ক্ষেত্ৰত কোচ ৰাজবংশী সন্মিলনী হিচাপে কোনো অবজেকশ্যন নাই বুলি ভাৰত চৰকাৰৰ ওচৰত লেটাৰ অফ ছাপৰ্ট নমিনেশ্যন দিছে এইটো কিমান ডাঙৰ সেইটো আমি পাহৰি যায় নেকি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ এইবিলাক অনুদান এইবিলাক কণ্ট্ৰিবিউশ্যন কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে আমাৰ বিটিচি চুক্তিত আছে আৰু সেইটো সদায় থাকিব আৰু এইটো হিষ্ট্ৰী গৌৰৱী হিচাপে থাকিব যেনেকৈ বেংগলীসকলে লেটাৰ অফ ছাপৰ্ট বেংগলীসকলেও দিছে মাইনৰিটি ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল RMC ইহঁতেও দিছে গোৰ্খা সন্মিলনী ইহঁতেও দিছে এইবিলাক লেটাৰ অফ ছাপৰ্ট আমি পাইছোঁ সকলো জাতি জনগোষ্ঠীৰ পৰা এইকাৰণে যোৱা 2003 চনত 10 ফেব্ৰুৱাৰীত আমি চুক্তি কৰিবলৈ সক্ষম হৈছিল কোনো জাতিয়ে যদি আমাক ছাপৰ্ট নকৰিলে হয় 2003 চনত 10 ফেব্ৰুৱাৰীত যিটো চুক্তি এইটো নহ'লে হয় ASU অল আসাম ষ্টুডেণ্টছ ইউনিয়ন ASU পৰাও আমি লেটাৰ ছাপৰ্ট পাইছে তো এইকাৰণে আমি বুজি পাওঁ আমি সকলোকে সন্মান দিব জানিব লাগিব সকলোৰে কণ্ট্ৰিবিউশ্যন আছে অনুদান আছে সহযোগ আছে তো সেইখিনি কথা মুঠতে আৰু আমাৰ আখৰাছৰ ইয়াৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সন্মানীয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে সন্মিলনী সন্মানীয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে আপোনালোকৰ সকলোকে মই নমস্কাৰ যাচিছোঁ আমাৰ কোচ ৰাজবংশী সন্মিলনীয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল আছে আৰু কোচ ৰাজবংশীৰে বিভিন্ন দল সংগঠনৰ কৰ্মীসকল আছে মই আপোনাৰ সকলোকে সন্মান দিছোঁ নমস্কাৰ কৰিছোঁ আমি সঁচাকৈ এইবাৰ প্ৰথম অহা বছৰতো আমি এই চিলাৰায় দিৱসৰ
যিহেতু চৰকাৰীভাৱে সন্মান দি পেলাই এই অনুষ্ঠানটো কৰিছে অহা বছৰটো আমি কৰিম জাগা চেঞ্জ হ'ব পাৰে জাগা চেঞ্জ হ'ব পাৰে কিন্তু চেলাৰী দিৱসটো আমি BTC গভৰ্ণমেণ্টৰ পৰা অফিচিয়েলি প্ৰত্যেক বছৰে উদযাপন কৰি যাম আৰু একটা কথা মই আপোনালোকক জনাই দিম আমাৰ 10 ফেব্ৰুৱাৰী আহি আছে BTC চুক্তি তো ইয়াত সঁচাকৈ আমাৰ কাৰণে ভাল একটা দিন বুলি আমি ক'ব পাৰোঁ কিন্তু এইফালে মেট্ৰিক পৰীক্ষা 10 তাৰিখৰ পৰা আৰম্ভ আমি জানা মেট্ৰিক পৰীক্ষা 10 তাৰিখৰ পৰা আৰম্ভ আৰু 11 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হয়তো বিভিন্ন দল সংগঠনে কিবা কিবি ক'ব পাৰে এই 10 ফেব্ৰুৱাৰীটো কিয় ইমান ডাঙৰ কৰিব লাগে কিয় এনেকুৱা ফাংচন কৰিব লাগে এনেকুৱা হয়তো কোনোবা মানুহে বকিব পাৰে বা কিবা কিবি ক'ব পাৰে কিন্তু আমাৰ সেইটো অফিচিয়েল ডিক্লেৰেশ্যন 10 ফেব্ৰুৱাৰীটো আমি হয় আমিও জানো 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু 11 ফেব্ৰুৱাৰীৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'ব আমি সকলো ডিষ্ট্ৰিক্টক আমাৰ দলৰ বা আমাৰ অফিচাৰসকলক আমি নিৰ্দেশ দিছে যে য'ত য'ত মানে পৰীক্ষা চেণ্টাৰ আছে ইয়াৰ ওচৰত এই যিটো 10 ফেব্ৰুৱাৰী যিটো অবজাৰ্ভেশ্যন কৰা হ'ব জাগাটো অলপ দূৰত কৰক য'ত মেট্ৰিক পৰীক্ষা চেণ্টাৰ আছে য'ত ক্লাছ 11 হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হ'ব সেইবিলাকৰ ওচৰত কৰিব নালাগে অলপ মানে সেইটো অলপ দূৰত কৰিব লাগে বুলি আমি অভিযোগ যেতিয়া দিয়া হৈছে আৰু সেইদিনা আমি BTC নিৰ্বাচনৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে এই প্ৰতিশ্ৰুতিবিলাক মানে চেৰেমনিয়েল যোৱাটো চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন যেনেকুৱা মাটিৰ ভাত্তা দিয়া চেল্ফ হেল্প গ্ৰুপক পইচা দিয়া হেণ্ডিকেপসকলক পইচা দিয়া ছ'চিয়েল চিনিয়ৰ চিটিজেনসকলক পইচা দিয়া এনেকুৱাকৈ প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু চাব ডিভিজন হেডকোৱাৰ্টাৰত আমি আৰম্ভ কৰিব 5টা দৰকাৰ যেনেকুৱা পৰ্বতখনত আমি আৰম্ভ কৰিম বছেগাঁৱত আৰম্ভ কৰিম বকাদাৰত আৰম্ভ কৰিব সাদৰগাঁৱত কৰিব 20 দিন কৰিব এনেকুৱা ডিষ্ট্ৰিক্ট আৰু চাব ডিভিজন হেডকোৱাৰ্টাৰত এইটো অফিচিয়েলি এই ফাংচনটো কৰা হ'ব আৰু অফিচিয়েলি আমি এই চেকটো ডিষ্ট্ৰিবিউশ্যন কৰিম তো সঁচাকৈ মই 10টা 11টা বা 12টা মানত যদি আহি পালে হয় সকলো ৰাজ্যত মই পালে হয় খুব উচিত মই সময়মতে আহিব পৰা নাই যিহেতু আজিতে আপোনালোকে ইমান গৰ্জিয়াছলি পোষ্ট ৰাজবংশী জনগোষ্ঠীৰ কাৰণে বীৰ চিলাইক যেনেকৈ সন্মান দিব লাগে আপোনালোকে খুব মানে গৰ্জিয়াছলি আপোনালোকে সন্মান দি পেলাই যিটো প্ৰণাম কৰিছে যিটো প্ৰাৰ্থনা কৰিছে তো সেইটো কাৰণে মই আপোনালোকক আৰু ধন্যবাদ দিছোঁ শুভেচ্ছা যাচিছোঁ যে নেক্সট ইয়াৰ সময়মতে ময়ো আপোনালোকৰ লগত একেলগে এই ফাংচনত থাকিব পাৰিব লাগে বা পাই চেষ্টা কৰিবলৈ মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে একেলগে আমি এই উদযাপনটো কৰিব পাৰোঁ আৰু মই যিহেতু মই ক্ৰিকেট দলৰ প্ৰেচিডেণ্ট হ'ল সেইকাৰণে মই আমাৰ দলৰ হৈ পেলাই এই আমাৰ যিহেতু এই নাচনীসকলক 100জনমান নিচেই নাচনী আছে ইয়াত 100-150জনমান 100-150জনমান নাচনীসকলক মই প্ৰতিগৰাকী এজনক 5,000 কৰি মই দি দিম অতি সোনকালে 200জন হ'ব পাৰে সকলোকে 5,000 কৰি
দলৰ পৰা এটা দিব পাৰিব না দিব পাৰিব না আঁচনিসকলক দিব পাৰিব দিব পাৰিব গতিকে মই দি দিম 5,000 এজন আঁচনিসকলক 200জন মান নিশ্চয় আছে চব মিলাই 200-250জন মান সেইখিনি তো আপোনালোকৰ এই কালচাৰটো এই যিটো পুৰস্কাৰ সংস্কৃতি যিটো জাতীয় যিটো পুৰস্কাৰ নাচ ডান্স সেইটো যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ গৌৰৱ বাবুৱা কেনেকৈ কৰিছে বা বাগানে ঝুমুৰ ডেন্সক যেনেকৈ প্ৰায়ৰিটি দিছে বা বিহু নাচনীসকলক যেনেকৈ প্ৰায়ৰিটি দিছে ঠিক পুৰস্কাৰ সংস্কৃতিসকলকো দিব লাগে বুলি মই অনুৰোধ কৰিম ইয়াৰ পৰা মই চেষ্টাও মই অনুৰোধ কৰিম যে বাবু বা নাচনীসকলক যেনেকৈ 10,000 নাচনী লৈ পেলাই যেনেকৈ বিশ্ব এটা ৰেকৰ্ড বনাইছে পুৰস্কাৰ সূচী এই ডান্স এই কালচাৰটো এনেকুৱা 10,000 হওক 15,000 হওক 20,000 হওক এনেকুৱা দেখুৱাই দিব লাগে বুলি মই চিগনেচাৰ ডাঙৰীয়াক মই অনুৰোধ কৰোঁ হ'ব ভাল হ'ব এইটো না আমি ৰিকুৱেষ্ট কৰিব পাৰিম বড়োসকলক কৰিছে ঝুমুৰ ডেন্সটো কৰিছে বিহুটো কৰিছে নাচটো কৰিব পাৰে মই অনুৰোধ কৰিম আপোনালোকৰ পৰাও চেষ্টা কৰক আফ্ৰাচু হওক সন্মিলন হওক চব মিলি পেলাই আমাৰ চেষ্টাৰক এবাৰ যদি ৰিকুৱেষ্ট কৰি নিশ্চয় মানিব দেই তো মই কিছু দীঘলীয়া নকৰি আপোনালোকৰ ঘৰত যাব লাগে গতিকে মই সময় নকৰি যদি একেলগে থাকিব পাৰিলে বিৰাট ভাল লাগিলে হ'ল যে মোক নেক্সট বছৰত মই চেষ্টা কৰিম একেলগে থাকিব পাৰিম দেই থেংক ইউ ধন্যবাদ অশেষ ধন্যবাদ আমার চিফ স্যারক